আমি বাৰে বাৰে কৈ আহিছোঁ যে আমাৰ দলত কোনো এনেকুৱা সিদ্ধান্ত নাই। কোনোবা দলৰ লগত মিত্ৰতা কৰিব লাগে বুলি আমাৰ দলত কোনো সিদ্ধান্ত নাই আৰু আলোচনাও কৰা নাই। না কংগ্ৰেছ, না বিজেপি, না UDF, না UPPL। কোনো দলৰ লগত আমাৰ আলোচনা হোৱা নাই আৰু আমি নকৰিব। মুঠতে আমি BPF ছিংগল অকলে আমি ইলেকশ্যন খেলিব কাৰণে ক'ত কোনে বহিছে? মই বহিছে নেকি? হেই কোনোবা ৰিহন दैमारे কোনোবা খাম্পা বা কোনোবা বহিলে নহ'ব। যদি কোনোবা দলৰ লগত মিত্ৰতা কৰিব লাগে মইহে বহিব, প্ৰেচিডেণ্ট মইহে। ৰিহন दैमारे বহিছে বুলি ক'ত আছে? ৰিহন दैमारेকতো মই অথৰাইজ কৰা নাই না। সি কিবা কাৰণে বহিব পাৰে, বেলেগ কিবা কাৰণে, সদায় পলিটিকেল নহয়তো। কিবা প্ৰাইভেট কিবা কাৰণেও বহিব পাৰে। মই কাকো এনেকুৱা বহিবলৈ মই কাকো এডভাইচ দিয়া নাই বা আমাৰ দলৰ পৰা এনেকুৱা দায়িত্ব দিয়া নাই কাকো। এইবিলাক প্ৰমোদ বড়োৰ যিবিলাক কথা কৈ আছে ইয়াৰ ৰিপ্লাইটো আমাৰ জনসাধাৰণে দিব, মই নিদিম। আপুনি ইউজি ব্ৰহ্মৰ কালি এটা কথা কৈছে যে আপুনি কৈছে কোকৰাঝাৰ লোকসভা সমষ্টিত দুটাকৈ প্ৰাৰ্থীটো জয় হোৱাটো নিশ্চিত, কিন্তু ইউজি ব্ৰহ্মই কৈছে যে তেওঁ অসমত NDAত নোৱাৰে, NDAৰ বাহিৰত হ'ব লাগিব আৰু আপুনি যদিও কেণ্ডিডেট দিয়ে 10 বছৰৰ ওপৰত ভোট নাপায়। এইবিলাক যোনে যিমানে নকয় কিয়, ইউজি হওক, কোনোবা উৰ্খাওগেৰা হওক বা প্ৰমোদে হওক বা যিমান UPPLৰ লিডাৰ আছে, এইবিলাক ব্লাইণ্ড কথা কৈ আছে। ইহঁতে সময় আহক, ৰাইজে ৰিপ্লাই দিব ইহঁতৰ কুৱেশ্যনৰ এনচাৰটো। পাৰ্টিটো আমাৰ যেতিয়া ইলেকশ্যন ঘোষণা হ'ব ইয়াৰ 2 দিন পিছতে আমি কেণ্ডিডেটটো ডিক্লেয়াৰ দিম। আমি এনেকুৱা সংখ্যা নকম, আমি জিকিম, ইউজি ব্ৰহ্ম হাৰিব দেই। থেংক ইউ। আমাৰ বিপদ দলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহি আছে। ৰাজবংশী সমাজ হিচাপেও, ৰাজবংশী ইণ্টেলেকচুৱেল, ৰাজবংশী পাব্লিক হিচাপেও আমাক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে। বেংগলীসকলেও গাৰ্জেন হওক, ওদালগুৰি আৰু কোকৰাঝাৰ কোনো দলৰ লগত মিত্ৰতা নকৰিবলৈ আমাৰ বিপদ দলৰ যিটো পজিশ্যন মিছা কথা, আমাৰতো চিধা দুটা লোকসভাত খেলিম আৰু কাৰো লগত কেতিয়াও বিশ্বাস কৰিব নালাগে। হ'ব পাৰে কোনোবা এতিয়া মুছলিম হিচাপে বা ৰাজবংশী হিচাপে 65 বুথ কমিটি আছে মালেশ্বৰ সমষ্টি হিচাপে। এই 65 যিটো বুথ কমিটিৰ পিছত আমি মেইন আলোচনাত আহিম যে আমি চবে জানে, আগত বক্তাসকলেও কৈছে, আগত আমাৰ যিখিনি 3জন স্পীচ ৰাখিলে বা ভাষণ, BPF দলে না কংগ্ৰেছ লগত, না BJP লগত, না UDF লগত, না UPPL লগত, কোনো দলৰ লগত এলায়েন্স নোহোৱাকৈ, মিত্ৰতা নকৰাকৈ BPF দলে এই দুটা লোকসভাত ইলেকশ্যন খেলিব বুলি আপোনালোকে শুনিছে না? এইটো 1 নম্বৰ পজিশ্যনত আছে, আমি জিকাৰ চান্সত আছে। যুদ্ধটো তিনিখনীয়া হ'ব, কংগ্ৰেছ, BJP আৰু BPF ওদালগুৰিত। ইয়াৰ ভিতৰত 1 নম্বৰ পজিশ্যনত আমাৰ দলে আছে, এতিয়া জিকিব দেই, ইয়াত ভাল। আৰু কোকৰাঝাৰ লোকসভাটো UPPLৰ লগত হ'ব, জ্যেষ্ঠ BPF আৰু UPPLৰ লগত হ'ব। এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিটো BPF দলে 1 নম্বৰ পজিশ্যন আছে। একদম আৰু জিকিয়ে আৰামছে মন্ত্ৰী ফালে আৰু কি লাগে, মন্ত্ৰী লাগে না নালাগে? মন্ত্ৰী লাগেতো না। আমি BPF দল হিচাপে 1জন মন্ত্ৰী পাব লাগে, একদম ল'ব লাগে। এইটো ল'লে আমাৰ BPC বহুত ভাল হ'ব, আগতকৈ আমি আৰু বেছি ভালকৈ কাম কৰিব পাৰিব।
মনত ৰাখিবি নিৰ্বাচন আহি আছে, ওচৰ আহি আছে। কোনোবা কংগ্ৰেছে আমাক দুৰ্বল কৰিবৰ কাৰণে ক'ব পাৰে এই বিপদ দলটো এই UDFৰ লগত BJPৰ লগত ভিতৰত মিলা মিলি আছে, এনেকুৱা প্ৰচাৰ কৰিব পাৰে। এইটো মিছা কথা, আমি কাৰো লগত মিলা নাই। UPPও ক'ব পাৰে এই ভিতৰত দলে ভিতৰে UDFৰ লগত আৰু কংগ্ৰেছৰ লগত মিলা মিলি আছে, এনেকুৱা প্ৰচাৰ কৰিব পাৰে। এইবিলাক কথা বিশ্বাস কৰিব নালাগে। আপোনালোকে যিটো শুনি আছে আজিৰ দিনত BPF দলে কাৰো লগত মিত্ৰতা নকৰি পেলাই নিৰ্বাচন খেলিব, এই কথাটো আপোনালোকে শুনি আছে, সেই কথাই শুদ্ধ। কোনো দলৰ লগত মিত্ৰতা নকৰিব আমি বা হিন্দীভাষী হিচাপে। এতিয়া মুছলিম হিচাপে বা ৰাজবংশী হিচাপে আমি কেনেকৈ খেলিম? এই দুটা লোকসভাত আমি দৌৰাউদাগুৰি লোকসভা, এই দুটা লোকসভাত BPF হিচাপে খেলিব বুলি আপোনালোকে সকলোৱে গম পাই আছে না?